আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 8.4 ৰ কুৱেশ্যন নং 6 ৰ 5টা অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে ক্লাছ কৰাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 8.4 ৰ কুৱেশ্যন নং 5 লৈকে কৰাইছিলো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 6 ৰ পৰা কৰাম। সো আগৰ ভিডিঅ'সমূহ তোমালোকে যদিহে চোৱা নাই আজিৰ ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ এটা প্লেলিষ্ট আছে ক্লাছ 10 মেথছ বুলি, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। তো আজিৰ এইটো ভিডিঅ'ত আমি 6 নম্বৰটো কৰিম। 6 নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱা, যে প্ৰমাণ কৰা। 1 নম্বৰ আমাক কৈছে যে 10 টু দি পাৱাৰ 4 থিটা প্লাছ 10 স্কয়াৰ থিটা ইকুৱেল টু sec টু দি পাৱাৰ 4 থিটা মাইনাছ sec স্কয়াৰ থিটা আমি প্ৰমাণ কৰিব লাগে। ঠিক আছে, তো আমি কি কৰিম, প্ৰথমতে বাও পক্ষ ল'ম, অৰ্থাৎ লেফট হেণ্ড সাইড ল'ম। চোৱা, লেফট হেণ্ড সাইড লৈ আমি ৰাইট হেণ্ড সাইড কি কৰিম, প্ৰমাণ কৰিম। তো লেফট হেণ্ড সাইড কি দিছে চোৱা, যে 10 টু দি পাৱাৰ 4 থিটা প্লাছ 10 স্কয়াৰ থিটা, এইটো আমি এই ৰাইট হেণ্ড সাইড সমান বুলি দেখুৱাম। তো এতিয়া চোৱা, এই দুয়োটাৰ পৰা আমি কি কমন ল'ব পাৰিম চোৱাচোন। এই দুয়োটাৰ পৰা আমি 10 স্কয়াৰ এটা কমন ল'ব পাৰিম, হয় নে নহয়? কাৰণ ইয়াতে 10 স্কয়াৰ চোৱা, যদি আমি 10 স্কয়াৰ থিটা যদি আমি কমন লওঁ, তেতিয়াহ'লে ইয়াতে কি থাকিব, 10 স্কয়াৰ থিটা থাকিব। অৰ্থাৎ 10 স্কয়াৰ থিটা কি হ'ব, 10 টু দি পাৱাৰ 4 থিটা হ'ব। আৰু ইয়াতে কি থাকিব, প্লাছ 1 থাকিব। মানে 10 স্কয়াৰ থিটা ইনটু 1 কি হ'ব, 10 স্কয়াৰ থিটা হ'ব। ওকে, তো এতিয়া চোৱা, 10 স্কয়াৰ থিটা ইনটু 10 স্কয়াৰ থিটা প্লাছ 1। এতিয়া 10 স্কয়াৰ থিটাক আমি কেনেকৈ লিখিব পাৰো, যে sec স্কয়াৰ থিটা মাইনাছ 1 বুলি আমি লিখিব পাৰো, হয় নে নহয়? তো 10 স্কয়াৰ থিটাক আমি কি লিখিলো, যে sec স্কয়াৰ থিটা মাইনাছ 1। আৰু ইফালে চোৱা, 10 স্কয়াৰ থিটা প্লাছ 1 মানে কি, যে sec স্কয়াৰ থিটা হ'ব, হয় নহয়? কাৰণ আমি এইটো পাইছো যে 10 স্কয়াৰ থিটা প্লাছ 1 ইকুৱেল টু কি, sec স্কয়াৰ থিটা। তো এতিয়া চোৱা, এইটো যদি আমি এইটোৰ লগত এবাৰ পূৰণ কৰো, কি হ'ব, sec টু দি পাৱাৰ 4 থিটা হ'ব, মাইনাছ কি হ'ব, sec স্কয়াৰ থিটা হ'ব, হয় নে নহয়? তো চোৱাচোন, আমাক ৰাইট হেণ্ড সাইডত কি দিছিলে চোৱা, যে ৰাইট হেণ্ড সাইডত এইটো আছিল নে নাই। চোৱা, ৰাইট হেণ্ড সাইডত কি আছিলে, যে sec টু দি পাৱাৰ 4 থিটা, এয়া চোৱা sec টু দি পাৱাৰ 4 থিটা, তাৰপিছত কি মাইনাছ sec স্কয়াৰ থিটা। তো আমাৰ কি আহি গ'ল, ৰাইট হেণ্ড সাইড আহি গ'ল। ঠিক আছে, আমাৰ কি আহি গ'ল, ৰাইট হেণ্ড সাইড আহি গ'ল, ইকুৱেল টু ৰাইট হেণ্ড সাইড। এতিয়া কি হ'ব, লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হৈ গ'ল। এতিয়া লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড, অৰ্থাৎ আমাৰ কি হৈ গ'ল, প্ৰমাণিত হৈ গ'ল। ওকে, তেতিয়া আমি নেক্সটটো কৰিম। চোৱা, এতিয়া চোৱা, আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো আমি কি কৰিম, লেফট হেণ্ড সাইড ল'ম আৰু আমি কি কৰিম, ৰাইট হেণ্ড সাইড এইটো প্ৰমাণ কৰিম। তো 2 নম্বৰ চোৱা, যে cos থিটা বাই 1 মাইনাছ tan থিটা, তাৰপিছত কি আছে, প্লাছ কি আছে, sin থিটা বাই 1 মাইনাছ cot থিটা। ওকে, এটা আমি লেফট হেণ্ড সাইড ললো। এতিয়া চোৱা, যে cos থিটা, চোৱা cos থিটা ডিভাইড বাই 1 মাইনাছ tan থিটা। tan থিটাক আমি কেনেকৈ লিখিব পাৰিম, যে sin থিটা বাই cos থিটা লিখিব পাৰিম। প্লাছ ইফালে sin থিটা ডিভাইড বাই 1 মাইনাছ cot থিটাটোক আমি কেনেকৈ লিখিব পাৰিম, যে cos থিটা বাই sin থিটা, হয় নহয়? cos থিটা বাই sin থিটা মানে কি, cot থিটা। ওকে, তো এতিয়া চোৱা, আমি ওপৰত কি পাতিম, cos থিটা পাতিম, ওপৰত cos থিটা, আৰু তলত কি হ'ব, লসাগু কিমান হ'ব, cos থিটা হ'ব। তো তলত লসাগু cos থিটা হ'লে ইয়াতে cos থিটা 1ত cos থিটা বাৰ cos থিটা ইনটু 1 কি হ'ব, cos থিটা, মাইনাছ কি হ'ব, sin থিটা হ'ব, প্লাছ ইয়াতে কি হ'ব, sin থিটা ডিভাইড বাই লসাগু কিমান হ'ব, sin থিটা। তো লসাগু sin থিটা হ'লে sin থিটা 1ত sin থিটা বাৰ sin থিটা ইনটু 1 কি হ'ব, sin থিটা, মাইনাছ কি হ'ব, cos থিটা। ওকে, তো তাৰপিছত চোৱা, এতিয়া এইটোক আমি কেনেকৈ লিখিব পাৰিম, যে cos থিটা, আৰু এইটো যদি আমি উল্টাই দিওঁ কি হ'ব, cos থিটা বাই cos থিটা মাইনাছ sin থিটা হ'ব, হয় নহয়? ঠিক একেদৰে এইটো যদি আমি এনেকৈ ৰাখি দিওঁ, যে sin থিটা এনেকৈ ৰাখি দিলো, আৰু এইটো যদি আমি উল্টাই দিলো, তো sin থিটা ওপৰত যাবগে, আৰু sin থিটা মাইনাছ cos থিটা ক'ত আহি যাব, তলত আহি যাব। ওকে, তো এতিয়া চোৱা, cos থিটাৰ তলত 1 আছে, গতিকে cos থিটা এই cos থিটাৰ লগত পূৰণ হ'লে কি হ'ব, cos স্কয়াৰ থিটা হ'ব। আৰু তলত কিমান হ'ব, যে cos থিটা মাইনাছ sin থিটা হ'ব, প্লাছ ইয়াতে কি হ'ব, sin স্কয়াৰ থিটা হ'ব, ডিভাইড বাই কিমান হ'ব, sin থিটা মাইনাছ cos থিটা, এনেকৈ হ'ব, হয়নে? তেতিয়া cos স্কয়াৰ থিটা বাই cos থিটা মাইনাছ sin থিটা প্লাছ sin স্কয়াৰ থিটা ইনটু sin থিটা মাইনাছ cos থিটা। এতিয়া চোৱা, আমি যদি কি কৰোঁ, ইফালে কি আছে, যে ওপৰত আছে cos স্কয়াৰ থিটা ডিভাইড বাই কিমান, cos থিটা মাইনাছ sin থিটা, এনেকৈ আছে। এতিয়া আমি যদি ইয়াতে cos থিটা মাইনাছ sin থিটা আছে, ইয়াতে আছে sin থিটা মাইনাছ cos থিটা, আমি যদি চিনটো যদি সলনি কৰি দিওঁ, তেতিয়া এইটোৰ লগত এইটো মিলি আছে, মানে প্লাছৰ cos আহি যাব। চোৱা, তো গতিকে এইটো আমি চিন সলনি কৰি দিলে এটা আহি যাব মাইনাছ, আৰু এটা মাইনাছৰ cos থিটা আছে, প্লাছৰ cos থিটা হৈ যাব, প্লাছৰ sin থিটা আছে হৈ যাব মাইনাছৰ sin থিটা, আৰু ওপৰত কি আছে, sin স্কয়াৰ থিটা আছে। ওকে, তো এতিয়া চোৱা, এতিয়া আমি কি কৰিম,
এই দুয়োটাৰ পৰা কি কমন ল'ব পাৰিম cos থিটা sin থিটা কমন ল'ব পাৰিম তো cos থিটা sin থিটা আমি কমন ললো কমন ল'লে ইয়াতে কি থাকিব cos স্কয়াৰ থিটা থাকিব আৰু ইয়াতে কি থাকিব sin স্কয়াৰ থিটা আহি যাব হয় না cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা ডিভাইড বাই cos থিটা * sin থিটা তো এতিয়া চোৱা এই ইয়াতে তলত চোৱা ওপৰত কি আছে cos স্কয়াৰ থিটা * sin স্কয়াৰ থিটা তো ওপৰত a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি যে a + b * a - b হয় নহয় তো গতিকে আমি কি কৰিব পাৰো ইয়াতে a মানে cos বুলি ধৰিব পাৰো হয় নহয় গতিকে a স্কয়াৰ + a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি হ'ব a + b a মানে কি cos থিটা + b মানে কি sin থিটা মানে a + b * a - b a মানে কিমান cos থিটা মাইনাস কি হ'ব sin থিটা ডিভাইড বাই কিমান হ'ব যে cos থিটা ডিভাইড বাই কিমান হ'ব cos থিটা ইয়াতে মাইনাস হ'ব সৰি ইয়াতে মাইনাস cos থিটা sin থিটা cos থিটা মাইনাস sin থিটা আমি লগাব লৈছিলো গতিকে cos থিটা মাইনাস কি হ'ব sin থিটা এতিয়া cos থিটা মাইনাস sin থিটা তলৰ cos থিটা মাইনাস sin থিটা ওপৰৰ কটা যাব থাকিব কিমান থাকিব যে cos থিটা প্লাস sin থিটা থাকিব হয় নহয় cos থিটা প্লাস sin থিটা তো আমি এটো কি উল্টাকে লিখিব পাৰিম যে sin থিটা প্লাস cos থিটা sin থিটা প্লাস cos থিটা ইয়াতে চোৱাচোন আমাক যেটো ৰাইট হ্যান্ড সাইড প্ৰমাণ কৰিব দিছিল সেটো ওলালনে নাই আমি কি পালো sin থিটা প্লাস cos থিটা তো ইয়াতে চোৱা এটো আমাক প্ৰমাণ কৰিব দিছিল যে sin থিটা প্লাস cos থিটা তো আমি ৰাইট হ্যান্ড সাইড পালো নাই sin থিটা প্লাস cos থিটা আমি পাই গলো তো এটাকে আমি কি লিখিব পাৰিম ইকুয়াল টু কি ৰাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড লৈ আনিছিলো এটা আহি পাই গলো কি ৰাইট হ্যান্ড সাইড তো এটাকে আমি ক'ব পাৰো যে লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইড তো আমাৰ কি হৈ গল প্ৰমাণিত হৈ গল তো তোমালোকে ভিডিওটো পজ কৰি ধুনিয়াকে পাতি লোৱা মই তোমালোকক আকৌ এবাৰ দেখুৱাই দিছো অংকটো ওকে তো ভিডিওটো পজ কৰি লিখি লবা ঠিক আছে তো এতিয়া আমি নেক্সটটো কৰো চোৱা তেতিয়া আমি 3 নম্বৰটো কৰিম যে √sec θ - 1/sec θ + 1 = cosec θ - cot θ বুলি আমি প্ৰমাণ কৰিম তো আমি কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড কি আছে √sec θ - 1/sec θ + 1 ওকে তো এতিয়া আমি কি কৰিম তলৰটো হৰ পৰিমেয়কৰণ কৰাৰ নিচিনা কৰিম যে sec θ + 1 এটো উল্টাটো কি হ'ব প্ৰতিক্ৰমটো কি হ'ব sec θ - 1 হ'ব আৰু ওপৰত কি আছে যে sec θ - 1 এই তলত যে আমি এটো পূৰণ কৰিছো এটো ওপৰতো কি হৈ যাব পূৰণ হৈ যাব যে sec θ - 1 ওকে তো এতিয়া চোৱা তলত কি হৈ যাব যে a + b * a - b হয় নে নহয় a + b * a - b ইয়াতে a মানে sec θ বুজাইছে b মানে 1 বুজাইছে যে a + b * a - b তো a + b * a - b সূত্ৰ কি যে a² - b² তো ইয়াতে a মানে কি sec θ গতিকে কি হ'ব sec² θ a² - b² b মানে কিমান 1 গতিকে 1 ৰ স্কয়াৰ মানে কিমান 1 হয়নে আৰু ওপৰত চোৱা sec θ - 1 কেইবাৰ আছে দুইবাৰ আছে গতিকে আমি এনেকৈ ক'ব পাৰো যে sec θ - 1 ৰ হোল স্কয়াৰ বুলি ওকে স্টেপ বাই স্টেপ অংকখিনি চাবা একেবাৰে ইজি হৈ যাব তো এতিয়া চোৱা sec² θ - 1 মানে কি tan² θ আমি পাইছিলো নাই মানে 1 + tan² θ মানে আমি কি পাইছিলো চোৱা tan² θ চোৱা কেনেকৈ পাইছো যে tan² θ + 1 মানে আমি কি পাইছিলো sec² θ পাইছিলো তো ইয়াতে যদি মই কি কৰো tan² θ ইফালে ৰাখো +1 সিফালে গলে কি হ'ব sec² θ - 1 মানে sec² θ - 1 মানে আমি কি লিখিব পাৰো tan² θ ঠিক আছে তো আৰু ওপৰত কি হ'ব sec θ - 1 হোল স্কয়াৰ sec θ - 1 হোল স্কয়াৰ এতিয়া চোৱা এটা আমি এনেকৈ ৰাখি দিম sec θ - 1 ৰ হোল স্কয়াৰ তো এতিয়া যেহেতু দুয়োটাৰ ওপৰতে হোল ৰুট আছে তো আমি কি কৰিব পাৰো এনেকৈ লিখিব পাৰো নাই চোৱাচোন যে sec θ - 1 ৰ হোল স্কয়াৰ ডিভাইড বাই √tan² θ বুলি লিখিব পাৰো হয় নহয় tan² θ তো স্কয়াৰ স্কয়াৰ কটা যাব ইয়াতে স্কয়াৰ স্কয়াৰ কটা যাব স্কয়াৰ ৰুট কটা যাব তো থাকিব কিমান যে sec θ - 1 বাই কি থাকিব tan θ থাকিব হয় নহয় তে বস্তুটোক আমি কেনেকৈ লিখিব পাৰো যে sec θ বাই tan θ মাইনাস 1 বাই কি tan θ তো আমি এটো কেনেকৈ লিখিব পাৰিম যে sec θ বাই tan θ sec θ বাই tan θ মানে কি আছিল sec θ বাই tan θ এটো আমি এনেকৈ লিখি দিম চোৱা সৰি sec θ বাই tan θ আমি কেনেকৈ লিখিব পাৰিম চোৱা sec θ আমি লিখিব পাৰিম 1 বাই cos θ বুলি এনেকৈ লিখি দিবা আৰু tan θ আমি কেনেকৈ লিখিব পাৰিম যে sin θ বাই cos θ হয় নহয় তাৰপিছত মাইনাস কি 1 বাই tan θ মানে কি cot θ এটো কেনেকৈ লিখিছো চোৱা যে sec θ আমি কেনেকৈ লিখিব পাৰো sec টো কি হল উল্টা cos ৰ উল্টা তো cos θ বুলি লিখিব পাৰো আৰু tan θ আমি কেনেকৈ লিখিব পাৰো যে tan কি আছিল sin θ বাই cos θ এটো সূত্ৰ আমি ইউজ কৰি দিছো এটো কাৰণে মই তোমালোকক কৈছো যে সূত্ৰখিনি তোমালোকে ভালদৰে জানি লবা আৰু সেইখিনি শিকি লবা একেবাৰে ইজি হৈ যাব তো ইয়াতে কি হৈ যাব চোৱা যে 1 বাই ইয়াতে চোৱা cos θ কটা যাব থাকিব কিমান 1 বাই sin θ তো 1 বাই sin θ মাইনাস কি যে cot θ 1 বাই sin θ মাইনাস cot θ
তো 1 বাই sin থিটা মানে কি 1 বাই sin থিটা মানে cosec থিটা হয় নহয় 1 বাই sin থিটা মানে কি cosec থিটা আৰু হিফালে কি আছে মাইনাস cot থিটা তো এটো চোৱাচোন আমাক রাইট হ্যান্ড সাইড ওলালে নাই আমাক রাইট হ্যান্ড সাইড প্ৰমাণ কৰিছিলে cos থিটা মাইনাস cot থিটা বুলি চোৱাচোন এটো চোৱা এটো cosec থিটা মাইনাস cot থিটা তো এটো চোৱা আমাৰ এটো প্ৰমাণ হ'ল যে cosec থিটা মাইনাস cot থিটা ইকুৱেল টু কি রাইট হ্যান্ড সাইড তো এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু কি হ'ব রাইট হ্যান্ড সাইড তো তোমালোকে আকৌ ভালদৰে অংকটো পাতি ল'বা মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো ওকে ভিডিওটো পজ কৰি তোমালোকে লিখি ল'বা আৰু এইখিনি অংক তোমালোকে প্ৰেক্টিছ নকৰিলে তোমালোকৰ নহব সেইটো মানে বাৰে বাৰে 2-3 বাৰ 4 বাৰ কৰি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ওকে তেতিয়া নেক্সট চোৱা 4 নম্বৰটো আমি কি কৰিম লেফট হ্যান্ড সাইড ল'ম লেফট হ্যান্ড সাইড কি আছে cot থিটা প্লাস tan থিটা তো আমি লেফট হ্যান্ড সাইড ল'ম লেফট হ্যান্ড সাইড কি আছে cot থিটা প্লাস tan থিটা এটা আমি কেনেকৈ প্ৰমাণ কৰিম চোৱা cot থিটাক আমি কেনেকৈ লিখিব পাৰিম যে cos থিটা বাই কি sin থিটা মানে কি cot থিটা আৰু tan থিটাক আমি কেনেকৈ লিখিব পাৰিম যে sin থিটা বাই cos থিটা হয় না এনেকৈ আমি লিখিব পাৰিম তেতিয়া লসাগু কিমান হ'ব যে sin থিটা cos থিটা হ'ব লসাগু তো sin থিটা cos থিটা লসাগু ললে ইয়াতে sin থিটা কমন আছে সেইটো কাৰণে cos থিটাৰ লগত পূৰণ হ'ব কি হ'ব cos স্কয়াৰ থিটা হ'ব প্লাস sin থিটা cos থিটা লসাগু ললো ইয়াতে cos থিটা আহি গল অকল sin থিটা বাকি আছে গতিকে sin থিটা ইনটু sin থিটা কি হ'ব sin স্কয়াৰ থিটা হ'ব তো cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা চোৱা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে কিমান 1 আমি জানো গতিকে এটো খনলে আমি 1 লিখিলো ডিভাইড বাই কিমান sin থিটা ইনটু cos থিটা হয় নহয় 1 বাই sin থিটা ইনটু cos থিটা তো এটো আমি এনেকৈ লিখিব পাৰো যে 1 বাই sin থিটা ইনটু কি 1 বাই cos থিটা হয় নহয় তো 1 বাই sin থিটা মানে আমি কি জানো cosec থিটা গতিকে 1 বাই sin থিটাৰ সলনি cosec থিটা লিখিলো ইনটু কি হ'ব 1 বাই cos থিটা মানে কি sec থিটা গতিকে 1 বাই cos থিটাৰ সলনি আমি লিখিলো sec থিটা ওকে তো cosec থিটা ইনটু sec থিটা এটো চাচোন আমাৰ ৰাইট হ্যান্ড সাইড ওলালে নাই আমাক প্ৰমাণ কৰিব দিছিলে যে cosec থিটা ইনটু sec থিটা তো চোৱা 3 নম্বৰটো এটো 4 নম্বৰটো এটো চোৱা cosec থিটা ইনটু sec থিটা একেটা কথাই যে sec থিটা আগত লিখিলো ইয়াতে আৰু cosec থিটা ইয়াতে তো আমাৰ কি হৈ গল ৰাইট হ্যান্ড সাইড আহি গল ইকুৱেল টু কি ৰাইট হ্যান্ড সাইড তো আমি ক'ব পাৰো যে লেফট হ্যান্ড সাইড ইকুৱেল টু কি ৰাইট হ্যান্ড সাইড তো আমাৰ কি হৈ গল প্ৰমাণিত হৈ গল তো তোমালোকে আকৌ প্ৰথমৰ পৰা শেষলৈ পাতি লোৱা আকৌ এবাৰ দেখুৱাই দিছো ভিডিওটো তোমালোকে পজ কৰি ল'বা ওকে সো এতিয়া আমি নেক্সট কৰো চোৱা এতিয়া সো আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো কি আছে যে 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা ইকুৱেল টু 2 sec স্কয়াৰ থিটা বুলি আমি প্ৰমাণ কৰিব লাগে তো আমি কি কৰিম প্ৰথমতে লেফট হ্যান্ড সাইড ল'ম লেফট হ্যান্ড সাইড কি আছে যে 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা এটা আমি লেফট হ্যান্ড সাইড ললো আমি রাইট হ্যান্ড সাইড প্ৰমাণ কৰিম তো এটা চোৱা আমি যদি লসাগু যদি লও লসাগু কিমান হ'ব যে 1 প্লাস sin থিটা ইনটু কি হ'ব 1 মাইনাস sin থিটা হৈ যাব কি লসাগু কেনেকে হল যদি এনেকে থাকে চোৱা যে 1 বাই 4 প্লাস 1 বাই 2 এনেকে থাকে তেন লসাগু কিমান হ'ব 2 আৰু 4 লসাগু এনেকে উলিয়াও হয় নে নহয় যে 2 2 একবাৰ 2 4 দুইবাৰ 2 2 গুণে 2 গুণে 4 মানে লসাগু কিমান হ'ব 4 হ'ব ঠিক এনেদৰে আমি ইয়াতে কৰিছো 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটা কি হ'ব লসাগু ললে ইয়াতে 1 প্লাস sin থিটা আহি গল নাই 1 মাইনাস sin থিটা গতিকে এই 1 ৰ লগত কি হ'ব এই 1 মাইনাস sin থিটা টো কি হ'ব পূৰণ হ'ব গতিকে 1 মাইনাস sin থিটা তাৰ পিছত প্লাস ইয়াতে কি 1 মাইনাস sin থিটা আছে গতিকে এই 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটাৰ ভিতৰত কোনটো আহি গল 1 মাইনাস sin থিটা তো একৰ লগত কোনটো পূৰণ হ'ব যে 1 প্লাস sin থিটা টো কি হ'ব প্লাস হ'ব পূৰণ হ'ব তো এতিয়া চোৱা তলত হল যে a প্লাস b ইনটু a মাইনাস b তো a প্লাস b ইনটু a মাইনাস b সূত্ৰ কি আছিল যে a স্কয়াৰ মাইনাস a প্লাস b চোৱা যে a প্লাস b ইনটু a মাইনাস b সূত্ৰ কি যে a স্কয়াৰ মাইনাস b স্কয়াৰ তো এতে a প্লাস b ইনটু a মাইনাস b সূত্ৰ মতে a স্কয়াৰ মাইনাস b স্কয়াৰ হ'ব নাই a মানে কিমান 1 গতিকে 1 ৰ স্কয়াৰ মাইনাস b স্কয়াৰ b মানে কি sin থিটা গতিকে কি হ'ব sin স্কয়াৰ থিটা হ'ব আৰু ওপৰত চোৱা যে 1 মাইনাস sin থিটা প্লাস 1 প্লাস কি আছে sin থিটা যেতিয়া সব প্লাসৰ sin থিটা মাইনাসৰ sin থিটা কটা গল থাকিল কিমান ওপৰত একে একে 2 আৰু তলত কিমান 1 মাইনাস sin স্কয়াৰ থিটা তো 1 মাইনাস sin স্কয়াৰ থিটা মানে কি cos স্কয়াৰ থিটা হয় না এটো জানা নাই যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে কি জানিছিলো আমি 1 বুলি তেতিয়াকে আমি যদি কি কৰো cos স্কয়াৰ থিটা টো যদি ইফালে ৰাখি দিও আচ্ছা আমি যদি কি কৰো sin স্কয়াৰ থিটা প্লাসৰ 1 টো যদি ইফালে লৈ আনো মাইনাসৰ 1 মানে কিমান sin স্কয়াৰ থিটা -1 ইকুৱেল টু কি হ'ব cos স্কয়াৰ থিটা হয় না নহয় এনেকে নহব এটা মাইনাস cos স্কয়াৰ থিটা হৈ যাব আমি কি কৰিম এই 1 ৰ cos স্কয়াৰ থিটা টো যদি আমি ইফালে ৰাখি দিও ইফালে কি হ'ব 1 প্লাসৰ sin স্কয়াৰ থিটা ইফালে গলে কি হ'ব মাইনাসৰ কি হ'ব sin স্কয়াৰ থিটা হৈ যাব মাইনাসৰ sin স্কয়াৰ থিটা হৈ যাব সেইটো কাৰণে আমি ইয়াতে কি লিখিব পাৰিম যে 1 মাইনাস sin স্কয়াৰ থিটা আছে ইয়াতে সো 1 স্কয়াৰ মানে 1 গতিকে 1 স্কয়াৰ মাইনাস sin স্কয়াৰ থিটাৰ সলনি আমি কি লিখিব পাৰিম cos স্কয়াৰ থিটা বুলি আমি লিখিব পাৰিম তো 2 বাই কি হৈ যাব cos স্কয়াৰ থিটা তো এটো কেনেকে আছে চোৱা
যে 2 ইনটু 1 বাই cos স্কয়ার থিটা এনেকে আছে হয় নে নহয় তো 2 ইনটু cos 1 বাই cos স্কয়ার থিটা 1 বাই cos থিটা মানে কি sec থিটা গতিকে sec থিটা লগত খালি স্কয়ারটো লগাই দিবা মানে 1 বাই cos থিটা ইকুয়াল টু কি sec থিটা বুলি আমি জানো হয় নে নহয় তো 2 ইনটু কি হ'ব sec স্কয়ার থিটা হ'ব যেটো আমাৰ রাইট হ্যান্ড সাইডত প্ৰমাণ কৰিব দিছে এইটো চোৱা এইটো 2 sec স্কয়ার থিটা তো আমি কি পাই গলো রাইট হ্যান্ড সাইড পাই গলো তো এটাকে কি হ'ব লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমাৰ প্ৰমাণিত হৈ গল তো তোমালোকে ভিডিওটো পজ কৰি আকৌ অংকটো পাতি ল'বা মই আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো ওকে তো স্টুডেন্টস আজিৰ ক্লাছত মই তোমালোকক অনুশীলনী 8.4 ৰ কুৱেশ্যন নং 6 টো কৰালো ইয়াৰ নেক্সট ক্লাছত আমি কি কৰিম কুৱেশ্যন নং 7 ৰ খিনি কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু গোটেইখিনি ক্লাছ তোমালোকে যদি এটেন্ড কৰা নাই এই আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্ট এটা আছে ক্লাছ 10 মেথছ বুলি তাতে পাই যাবা আৰু নহলে আজিৰ ভিডিও ডেসক্ৰিপচন তোমালোকে চেক কৰিবা গোটেইখিনি ক্লাছ তোমালোকে ক্ৰমান্বয়ে এটেম্প কৰি যোৱা কাৰণ প্লেলিষ্টত কি সিৰিয়াল ওয়াইজ দিয়া আছে এতিয়া তোমালোকৰ কি হ'ব গোটেইখিনি ক্লাছ একেবাৰে সহজতে তোমালোকে বুজি পাবা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিওটো তোমালোকে ভিডিও ডেসক্ৰিপচন বা প্লেলিষ্টত পাই যাবা ওকে বাই বাই